যোৰহাটত এতিয়া সন্ত্ৰাসৰ আন এটা নাম হৈছে জীৱ-জন্তু। বিশেষকৈ বাটৰুৱা কুকুৰৰ আক্ৰমণত যোৰহাটত এটাৰ পাছত আনটো ঘটনা সংঘটিত হৈছে। এক সপ্তাহ পূৰ্বে যোৰহাটৰ গোহাঁই টেকেলা অঞ্চলত ইছলামউদ্দিন লস্কৰ নামৰ এজন ব্যক্তিক এজাক কুকুৰৰ আক্ৰমণত ব্যক্তিজনৰ মৃত্যু হৈছিল। আৰু তাৰ পাছতেই কালিৰ দিনটোত যোৰহাটৰ অজন্তা বাইপাছত দিন দুপৰতে এজাক কুকুৰে আক্ৰমণ কৰিছিল এগৰাকী যুৱতীক। আৰু প্ৰত্যক্ষদৰ্শীৰ আচলতে তৎপৰতাত যুৱতীগৰাকীক উদ্ধাৰ কৰা হয়। যুৱতীগৰাকীৰ শৰীৰৰ কেইবা স্থানত কুকুৰে আক্ৰমণ কৰিছে আৰু যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে যুৱতীগৰাকী। আৰু প্ৰথমটো ঘটনা যেতিয়া গোহাঁই টেকেলা অঞ্চলত সংঘটিত হৈছিল, এজন লোকৰ মৃত্যু হৈছিল। তাৰ পাছত কিন্তু যোৰহাট জিলা প্ৰশাসন বা যোৰহাট পৌৰসভাই এই বাটৰুৱা কুকুৰৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বা বাটৰুৱা কুকুৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু শেহতীয়া কিছু স্বাস্থ্য বিভাগৰ তথ্য যে যোৰহাটত জীৱ-জন্তুৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে প্ৰায় ৮,০০০ৰো অধিক লোক। জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে ৮,০০০ৰো অধিক লোক জীৱ-জন্তুৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে। আৰু কুকুৰৰ আক্ৰমণতে কিন্তু ৬,২০৯ গৰাকী আঘাতপ্ৰাপ্ত হৈছে। এটা ভয়ংকৰ খবৰ। তাৰ পাছতো কিন্তু যোৰহাট জিলা প্ৰশাসন বা যোৰহাট পৌৰসভাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এই সন্দৰ্ভত মই কথা পাতি মোৰ লগত দুগৰাকী সচেতন লোক আছে। মই তেওঁলোকৰ পৰা কিছু কথা মন্তব্য ল'বলৈ চেষ্টা কৰিম, কিয়নো বৰ্তমান সময়ত দিন দুপৰতে কুকুৰৰ সন্ত্ৰাসৰ বাবে খোজকাঢ়ি আচলতে সাধাৰণ ৰাইজ ওলাবলৈ ভয় কৰিছে। এক সপ্তাহ পূৰ্বে এজনৰ মৃত্যু, কালিৰ দিনটোতো অনুৰূপ এক ঘটনা সংঘটিত হ'বলৈ গৈ আছিল যদিহে কাষৰীয়া কেইজনমান লোকে নেদেখিলেহেঁতেন। জিলা প্ৰশাসনৰ কৰণীয় কি বুলি ভাবে, পৌৰসভাৰ কৰণীয় কি বুলি ভাবে? হয়, আচলতে যোৰহাটত প্ৰায় বিগত এটা বছৰ ধৰি এনেকুৱা কুকুৰৰ আচলতে বনৰীয়া কুকুৰৰ আক্ৰমণৰ কাৰণে বহুতো লোক আঘাতপ্ৰাপ্ত হৈছে। শেহতীয়াকৈ এই বিষয়বোৰ সংবাদ মাধ্যমৰ যোগেদি পোহৰলৈ অহাৰ কাৰণে আচলতে ৰাইজে এই বিষয়বোৰৰ বিষয়ে অৱগত হৈছে। আমি ক'ব লাগিব যে যোৰহাটৰ জিলা প্ৰশাসনৰ ৫টা বজাৰ পাছত যোৰহাট জিলা প্ৰশাসনত এটা অচলাৱস্থা চলে বুলি আমি ক'ব লাগিব। কাৰণ যোৰহাট জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা এনেকুৱা যিবোৰ কুকুৰ মেকুৰী বা বিভিন্ন গৰুৰ যি সন্ত্ৰাস আছে বা কুকুৰৰ যি সন্ত্ৰাস আছে, এইবোৰ নিৰাময়ৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ ব্যৱস্থা নাই। ইয়াত মূল কথাটো হৈছে যে দিন দুপৰত এডমিনিষ্ট্ৰেশ্যনটো চলাব লাগে কাৰণে চলাব লাগে। আবেলি হোৱাৰ লগে লগে এই এডমিনিষ্ট্ৰেশ্যনৰ যিবোৰ বিষয়াকৰ্মী আছে, এই বিষয়াকৰ্মীও নিন্দাৰত অৱস্থাত যায়। তাৰ কাৰণে এনেকুৱা পৰিঘটনাবোৰ দৈনিক হৈ থাকে। এতিয়া শেহতীয়াকৈ মানুহ এজনৰ মৃত্যু হ'লে, বনৰীয়া কুকুৰৰ কাৰণে যদি এজন মানুহে যদি মৃত্যুবৰণ কৰিবলগীয়া হয়, এইটো আচলতে কাৰ দুৰ্বলতা? এইটো হৈছে জিলা প্ৰশাসনৰ অকমন্যতাৰ কাৰণে আচলতে এনেধৰণে জাক আচলতে কুকুৰ বা বিভিন্ন ধৰণৰ গৰু ছাগলী এনেকুৱা জাক ধৰণে এনেকৈ ঘূৰি ফুৰে, তাৰপিছত বিভিন্ন এক্সিডেণ্ট হয়। শেহতীয়াকৈ আপুনি কোৱাৰ নিচিনা কালি এগৰাকী যুৱতী ওচৰৰ ৰাইজৰ তৎপৰতাত তেওঁ বাচিছে। তেনে ক্ষেত্ৰত আজি যদি আমি জলাতংক অফিচত চাওঁ, তাত যিটো আচলতে ৰেচিঅ', যিটো হাৰত আচলতে এনেকুৱা আক্ৰমণ হৈ আছে, সেই ক্ষেত্ৰত জিলা প্ৰশাসনে এতিয়ালৈকে আচলতে গুৰুত্ব সহকাৰে নোলোৱা বিষয়টো আটাইতকৈ দুৰ্ভাগ্যজনক বুলি আমি ক'ব বিচাৰিছোঁ। ইতিমধ্যে এজন ব্যক্তি মৃত্যু হোৱাৰ পাছত জিলা প্ৰশাসনে এইবোৰৰ বিষয়ত তৎপৰ হ'ব লাগিছিল, কিন্তু এজন ব্যক্তিৰ জীৱন যোৱাৰ পাছতো তেওঁলোকে তৎপৰ নোহোৱা বিষয়টো হৈছে যে যোৰহাট জিলা প্ৰশাসনৰ অচলাৱস্থা চলিছে। এই কথাটো প্ৰমাণ কৰিছে। অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা জিলা আয়ুক্তগৰাকী হয়, এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি যোৰহাটবাসী হিচাপে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ। পৌৰসভাৰ বহুত কৰণীয় থাকে। পৌৰসভাৰ যদি আমি কথা ক'বলৈ যাওঁ, পৌৰসভাৰ বিষয়ববীয়া সোধোঁ, তেওঁলোকে এটাই উত্তৰ দিয়ে যে আমাৰ হাতত কৰিবলগীয়া একো নাই। তেতিয়াহ'লে এই বাটৰুৱা কুকুৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কৰিবলগীয়া কাৰ বুলি ভাবে? প্ৰথম কথা হ'ল যে জিলা প্ৰশাসনক কৰিবলগীয়া কাম নাই বুলি ক'লে পেলাই তেওঁলোকে দায় সাৰিলে নহ'ব। কাৰণ আমাৰ ইয়াত NGO আছে। এই NGOবিলাকলৈ ফাণ্ড আহে, চৰকাৰে ফাণ্ড যোগান ধৰে বা কিছুমান বেচৰকাৰী সংস্থাই ফাণ্ড যোগান ধৰে। এই পইচাখিনি প্ৰপাৰ ইউটিলাইজেশ্যন হৈছে নাই। যদি প্ৰপাৰ ইউটিলাইজেশ্যন নাই, তেতিয়াহ'লে তেওঁলোকে কামত গাফিলতি কৰিছে। সেইকাৰণে আমাৰ ইয়াত কুকুৰৰ বা যিখিনি জীৱ-জন্তুৰ কাৰণে বহুতকেইটা NGO আছে, কিন্তু এই NGOখিনিয়ে কোনো ধৰণৰ কৰণীয় এতিয়ালৈকে দেখুওৱা নাই। যিহেতু আমি দেখিবলৈ পাইছোঁ যে যোৰহাটত কুকুৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আৰু আমাৰ যিখিনি আমাৰ ঘৰচীয়া কুকুৰ নহয়, যিখিনি আমাৰ আচলতে ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰা কুকুৰ, সেই কুকুৰখিনি কবলত পৰি এজন মানুহৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। কাৰণ আমি সাধাৰণতে দেখিবলৈ পাওঁ যে এজন মানুহক কুকুৰে বলিয়া হ'লে কামোৰে বা কুকুৰটোৱে যদি ভাবে যে তেওঁক কোনোবাই আক্ৰমণ কৰিবলৈ আহিছে, তেতিয়া তেওঁক কামোৰে। কিন্তু এই শৃংখলাবদ্ধ হিচাপে তেওঁলোকে যিটো কুকুৰে চিকাৰৰ পদ্ধতি লৈছে, এজন মানুহক তেওঁ কামুৰি পেলাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে। তাৰপিছত কালি যোৰহাট অজন্তা বাইপাছত এগৰাকী যুৱতীক আক্ৰমণ কৰিছে। আজি আমাৰ স্কুল কলেজীয়া সৰু ছাত্ৰ ছাত্ৰীসকল স্কুললৈ গৈ থাকে। তেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি কিন্তু আহিব পাৰে আৰু যাৰ বাবে কিন্তু জিলা প্ৰশাসনে
কোনো ধৰণৰ ব্যৱস্থা লোৱা আমি দেখা নাই। এই কুকুৰ যি বৃদ্ধি পাইছে এই কুকুৰত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বা তেওঁলোকৰ বংশবৃদ্ধি যদি অত্যাধিক হৈছে এই বংশবৃদ্ধিটো ৰোধ কৰিবৰ কাৰণে যি ব্যৱস্থা চৰকাৰে কৰিবলগীয়া আছে সেই ব্যৱস্থা তেওঁলোকে সেই গাইডলাইন আছে এখন সেই গাইডলাইনখন কিন্তু তেওঁলোকে ফ'ল' কৰা নাই আৰু বৰঞ্চ এজন মানুহ মৃত্যুৰ পিছতো তেওঁলোকে সম্পূৰ্ণ দায় কৰা মন্তব্য দি পেলাই তেওঁলোকৰ কৰণীয়খিনিৰ পৰা আঁতৰি আছে। ইয়াৰ কাৰণে কিন্তু অদূৰ ভৱিষ্যতে এক ভয়ংকৰ যে ঘটনা সংঘটিত হ'ব আৰু এই ভয়ংকৰ ঘটনাৰ কাৰণে কিন্তু তেওঁলোক জিলা প্ৰশাসন বা পৌৰসভা যে দায়ী হ'ব আপোনালোকৰ চেনেলৰ মাজত তেওঁলোকক সকীয়াই দিছোঁ আৰু লগতে তেওঁলোকৰ কৰণীয়খিনি বা NGOখিনিয়ে কৰণীয়খিনি কৰিছে নাই সেইখিনি কাম তেওঁলোকে চোৱা চিতা কৰা অতিকৈ প্ৰয়োজন আছে বুলি আপোনালোকৰ চেনেলৰ মাধ্যমে মই জনাব বিচাৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।